আন্তঃজিলা উচু প্ৰতিযোগিতাৰ সফল সামৰণি সাব জুনিয়ৰ শাখাৰ চান্দাত গোলাঘাট প্ৰথম সাব জুনিয়ৰৰ টাউলত বিশ্বনাথ শ্ৰেষ্ঠ সিনিয়ৰ চান্দা ইভেণ্টত অসম পুলিচ প্ৰথম সিনিয়ৰৰ টাউলত বিশ্বনাথ শ্ৰেষ্ঠ যোৱা 22 এপ্ৰিলৰ পৰা গুৱাহাটীৰ DTRP ইনডোৰ ষ্টেডিয়ামত অনুষ্ঠিত 22 সংখ্যক সাব জুনিয়ৰ আৰু 29 সংখ্যক সিনিয়ৰ আন্তঃজিলা উচু প্ৰতিযোগিতাখন বৃহস্পতিবাৰে সফলভাৱে অন্ত পৰিল অসম উচু সন্থাৰ তত্ত্বাৱধানত কামৰূপ মেট্ৰ' জিলা উচু সন্থাই আয়োজন কৰা প্ৰতিযোগিতাখনত 28খন স্বীকৃতিপ্ৰাপ্ত জিলাৰ 5 শতাধিক খেলুৱৈয়ে দাঙি ধৰিলে ক্ৰীড়া প্ৰদৰ্শন সাব জুনিয়ৰ চান্দা ইভেণ্টত 6টা সোণ 6টা ৰূপ আৰু 14টা ব্ৰঞ্জেৰে প্ৰথম স্থান অধিকাৰ কৰে গোলাঘাট জিলাই হেদৰে 5টা সোণ 1টা ৰূপ আৰু 3টা ব্ৰঞ্জেৰে দ্বিতীয়ত থাকিল শিৱসাগৰ তদুপৰি 3টা সোণ 3টা ৰূপ আৰু 4টা ব্ৰঞ্জৰ পদকেৰে তৃতীয় স্থান দখল কৰে কামৰূপ মেট্ৰ'য়ে আনহাতে সাব জুনিয়ৰ শাখাৰে টাউল ইভেণ্টত 18টা সোণ 5টা ৰূপ আৰু 3টা ব্ৰঞ্জৰ পদকেৰে প্ৰথম স্থানত জিলিকিল বিশ্বনাথ হেদৰে কামৰূপ মেট্ৰ'য়ে 17টা সোণ 15টা ৰূপ আৰু 9টা ব্ৰঞ্জেৰে দখল কৰে দ্বিতীয় স্থান তদুপৰি 6টা সোণ 1টা ৰূপ আৰু 3টা ব্ৰঞ্জ জয়েৰে তৃতীয় স্থানত অৱস্থান কৰিলে ডিব্ৰুগড়ে ইয়াৰ বিপৰীতে সিনিয়ৰ টাউল শাখাৰ চান্দা ইভেণ্টত 7টা সোণ 5টা ৰূপ আৰু 1টা ব্ৰঞ্জেৰে প্ৰথম স্থান অধিকাৰ কৰে অসম পুলিচে হেদৰে 3টা সোণ 1টা ৰূপ আৰু 3টা ব্ৰঞ্জেৰে দ্বিতীয় স্থানত থাকিল শিৱসাগৰ তদুপৰি 2টা সোণ 1টা ৰূপ আৰু 3টা ব্ৰঞ্জেৰে তৃতীয় স্থান লাভ কৰে কামৰূপ মেট্ৰ'য়ে ইফালে সিনিয়ৰৰ টাউলত 13টা সোণ 6টা ৰূপ আৰু 7টা ব্ৰঞ্জ লাভেৰে প্ৰথম স্থান লাভ কৰে বিশ্বনাথে হেদৰে 7টা সোণ 8টা ৰূপ আৰু 2টা ব্ৰঞ্জেৰে দ্বিতীয় স্থান দখল কৰে কামৰূপ মেট্ৰ'য়ে তদুপৰি কোকৰাঝাৰে 5টা সোণ 1টা ৰূপ আৰু 1টা ব্ৰঞ্জ জয়েৰে লাভ কৰে তৃতীয় স্থান উল্লেখ্য যে প্ৰতিযোগিতাখনত কেইবাগৰাকীও ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় উচু খেলুৱৈয়ে অংশগ্ৰহণ কৰিলে কোকো স্পৰ্টছ এনিৰ সন্মুখত খেলুৱৈসকলে ৰাজ্যিক প্ৰতিযোগিতাখনৰ অভিজ্ঞতা কৰিলে ব্যক্ত লাইক এইটো মোৰ ফাৰ্ষ্ট টাইম চিনিয়ৰ আছিলে চ' লাইক বহুত ভাল লাইক মই নতুন নতুন এক্সপিৰিয়েঞ্চ কৰিব পাইছোঁ এণ্ড যিহেতু মই লাইক 2011ৰ পৰা উচু শিকি আছিলোঁ এণ্ড লাইক মই এতিয়া আপোনাৰ পাটিয়ালা ছাইড থাকোঁ NS এক্সেলেঞ্চিত আৰু যিহেতু এইটো মোৰ ফাৰ্ষ্ট টাইম চিনিয়ৰ অল আছাম ষ্টেট খেলিব আহিছোঁ যিমান আমি প্ৰেক্টিছ কৰোঁ খুব ভাল লাগিলে চিনিয়ৰ মই ওদালগুৰি ডিষ্ট্ৰিক্ট হৈ খেলিছোঁ মই এতিয়া এই মাত্ৰ খেলি শেষ হ'ল মোৰ 3টা গ'ল আহিছে মই সাব জুনিয়ৰ কেটেগৰী খেলিছোঁ মই 3টা গ'ল পাবলৈ সক্ষম হৈছোঁ মোৰ কোচ মমি কছাৰী এতিয়া আৰু ভাল প্ৰেক্টিছ কৰিব লাগিব ইয়াতকৈ মই চিনিয়ৰ ইভেণ্টত কম্পিটিশ্যন কৰিছিলোঁ আৰু আজি মই এটা চিলভাৰ 2টা গ'ল পাবলৈ সক্ষম হৈছোঁ মই ইয়াত 4টা গ'ল্ড মেডেল পাবলৈ সক্ষম হৈছোঁ এই ৰাজ্যিক প্ৰতিযোগিতাৰ পৰাই আগন্তুক ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপৰ বাবে অসম দলক কৰা হ'ব বাছনি ৰাজ্যিক প্ৰতিযোগিতাখন সাফল্যমণ্ডিত হোৱাৰ বাবে আয়োজক কামৰূপ মেট্ৰ' জিলা উচু সন্থাৰ হৈ খেলুৱৈ টেকনিকেল অফিচিয়েল প্ৰশিক্ষক অভিভাৱক সকলোকে ধন্যবাদ জনালে সভাপতি ৰঞ্জিত বড়ো আৰু কাৰ্যকৰী সভাপতি গণেশ চিলে এতিয়া যোৱা বছৰৰ নিচিনা এবাৰো আমি এইটো উচু এছ'চিয়েশ্যনে গোটেই ডিষ্ট্ৰিক্টৰ প্লেয়াৰবোৰে যোগদান কৰিছে কাৰণে খুবেই ভাল লাগিছে যে আমাৰ এইটো নিহাৰিকৈ খেলখন এইটো পূৰা অন্তিম পৰ্যায়ত এইটো আহি পাইছে সেইকাৰণে প্লেয়াৰবোৰৰ এইটো প্ৰদৰ্শন এইটো খুব ভাল হৈছে এইটো আশা কৰোঁ ইয়াৰ পৰা যিবোৰ চিলেকশ্যন হয় নেশ্যনেল চেম্পিয়নশ্বিপত সিহঁতে আমি ভবামতে ৰিজাল্ট ভাল কৰিব আৰু ইয়াৰ পৰা আমাৰ ইণ্টাৰনেশ্যনেল দুই এজন এইটো চিলেকশ্যন পাব বুলি মই আশা কৰিলোঁ মই এই আপোনালোকৰ জৰিয়তে মই সদৌ অসমৰ যিটো উচু খেলুৱৈসকল গাৰ্জেনসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ তাৰ লগতে মই সকলো বিষয়ববীয়া ডিষ্ট্ৰিক্টৰ বিষয়ববীয়াসকলকো ধন্যবাদ জ্ঞাপন কৰিছে যে আমাৰ উচুত আপোনালোকে জইন কৰাই পেলাই সকলো গাঁৱৰ পৰা যিখিনি প্লেয়াৰ ওলাই আনি পেলাই আমাৰ অসমৰ চেম্পিয়নশ্বিপত যোগদান কৰিছে তাত ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ ইয়াৰ পৰা আমাৰ বহুতো ভিতৰৰ গাঁৱত থকা ল'ৰা ছোৱালীখিনি যদি প্লেটফৰ্ম নাপায় সেই প্লেটফৰ্ম পোৱাৰ সুবিধা কৰি দিছে আমাৰ ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট ছেক্ৰেটাৰী ডিষ্ট্ৰিক্ট বিষয়ববীয়াসকলে আৰু সেই প্লেটফৰ্মৰ জৰিয়তে আমাৰ জৰিয়তে তেওঁলোকে আগুৱাই যোৱাৰ সুবিধা হৈছে ঠিক সেইদৰে আমাৰ ইয়াত এইখন গেমত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰো মেডেলিষ্টে ইয়াতে যোগদান কৰিছে আৰু আগতকৈ বহুত উন্নতমানৰ খেল প্ৰদৰ্শন হৈছে অহা বছৰলৈ আমাৰ নেশ্যনেল অহাবাৰ যিটো আমাৰ নেশ্যনেল হ'ব অহা মাহত সেই নেশ্যনেলত আমাৰ অসমৰ হৈ যথেষ্ট মেডেল পাব সক্ষম হ'ব ক্ৰীড়া অনুৰাগীৰ আশা
অসম উচ্চ সন্থা আৰু কামৰূপ মেট্ৰ' জিলা উচ্চ সন্থাৰ বলিষ্ঠ নেতৃত্বত ক্ৰীড়াংগনত দুপদূপে আগুৱাই যাওক অসমৰ উদিত খেলুৱৈ। ভিডিঅ' জাৰ্নেলিষ্ট জবান ৰাভাৰ সহযোগত চিন্ময় বৰাৰ প্ৰতিবেদন গগো স্পৰ্টছ এনে। ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন। 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে। বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক। যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098, 7002 33540, 88765210098, ৱেবছাইট www.aipguwahati.in।